শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, প্ৰথমতে আপোনালোকক আমাৰ সংবাদমেললৈ আদৰণি জনাইছোঁ। মূলতঃ দুটা বিষয়ক লৈ আজি এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ। কিন্তু পোনপ্ৰথমে যোৱাকালি নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এটা ছেটেলাইট টিভিৰ এটা আলোচনাত বহি সমগ্ৰ অসমৰ মানুহক যি ধৰণে অপমান কৰিলে সেয়া আমি পোনপ্ৰথমে গৰিহণা দিছোঁ। সেই আলোচনাটোত বহি লৈ তেওঁ কি কৈছে যে 19, 20, 21 তাৰিখে মানে যিকেইদিন 19 তাৰিখৰ পৰা আমাৰ যিটো মহাপ্ৰলয়টো আহিল সেইকেইদিন কোনো ফিল্ডত নাছিল। 2 নম্বৰটো কৈছে তেওঁ যে বিহুবৰৰ লোকেল মানুহখিনিয়ে বস্তু ল'বলৈ এৰি দিছে, ৰাস্তাৰ কাষে কাষে থকা মানুহবোৰৰ মাজত বিহুবৰৰ মানুহ নাই। আৰু তেওঁ প্ৰকাৰান্তৰে এটা কথাই ক'ব বিচাৰিছিল যে যিখিনি মানুহে সমগ্ৰ অসমৰ মানুহে প্ৰায় শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো অঞ্চলৰ মানুহে আমাৰ নাজিৰা আৰু শিৱসাগৰলৈ আহি যি ধৰণে আমাৰ ইয়াৰ মানুহখিনিক বানাক্ৰান্ত মানুহখিনিক সহায় কৰিলে সেয়া আছিল এটা অভূতপূৰ্ব। সেইটো এটা অভূতপূৰ্ব ঘটনা, অসমৰ ইতিহাসৰে অভূতপূৰ্ব ঘটনা। আৰু এই যে মহাপ্ৰলয়টো হ'ল, এই মহাপ্ৰলয়টো অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়। আৰু অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়টোত অসমৰ মানুহে এটা জাতি হিচাপে যেনেকৈ ওলাই আহিলে সেয়া এটা অভূতপূৰ্ব পৰিৱেশ। নাজিৰা শিৱসাগৰক তীৰ্থক্ষেত্ৰলৈ, এখন বান বিধ্বস্ত অঞ্চল, সেই অঞ্চলটো এটা তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিলে অসমৰ মানুহে, ভাৰতৰ মানুহে। কেৱল এইটো বান সাহায্যতে এই গোটেই কাৰবাৰটো সীমাবদ্ধ হৈ থকা নাই। এইটো এটা প্ৰবল গণ আন্দোলন, এটা প্ৰবল জাতীয় আন্দোলনলৈ ৰূপান্তৰিত হ'ল। সমগ্ৰ অসমৰ, সমগ্ৰ ভাৰতৰ মানুহে যি মানৱতা দেখালে, যি ধৰণে সহায় কৰিলে, সেইটো অভূতপূৰ্ব পৰিৱেশ। কিন্তু যোৱাকালি নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে এই মানৱতাবাদী মানুহবিলাকক ইনচাল্ট কৰিবলৈ নেৰিলে। এই যিসকল মানুহে আমাৰ কাষত থিয় দিলে ইমান বিপদৰ সময়ত, এই যিবিলাক মানুহে আমাৰ ওচৰলৈ সাহায্যলৈ আহিলে, মাত এষাৰ দিলে, সেই মানুহখিনিক ইনচাল্ট কৰিবলৈ ময়ূৰ বৰগোহাঁই নাপাহৰিলে আৰু কুণ্ঠাবোধ নকৰিলে। আৰু সেইটোৱে কৰি আছে বিজেপিৰ চৰকাৰখনে। তেওঁলোকে মানুহ অহাটো বিচৰা নাই। জনতা যিদৰে উবুৰি খাই পৰিছিলে, সেই উবুৰি খাই পৰাটো তেওঁলোকে বিচৰা নাই। কাৰণ তেওঁলোকে সমাজখনক, আমাৰ গোটেই সমাজখনক ভাগ ভাগ কৰি ৰাজনীতি কৰিব বিচাৰে। ধৰ্মৰ নামত হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাই ৰাজনীতি কৰিব বিচাৰে। জাতি আৰু জাতিৰ মাজত কাজিয়া লগাই ৰাজনীতি কৰিব বিচাৰে। আৰু এইবাৰৰ বানপানীয়ে, এইবাৰৰ মহাপ্ৰলয়ত অসমৰ মানুহে যি ধৰণে ষ্টেণ্ড দিলে, যি মানৱতা দেখালে, সেই ষ্টেণ্ডটোৱে, সেই মানৱতাটোৱে বিজেপি RSSৰ সাম্প্ৰদায়িক ৰাজনীতিক উটুৱাই লৈ গুচি গ'ল। আৰু আটাইতকৈ তাতে টেনশ্যন হৈছে মুখ্যমন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰীৰ চেলা চামুণ্ডাবিলাকৰ। আৰু তাতে টেনশ্যন হৈছে ময়ূৰ বৰগোহাঁই। গতিকে আমি পোনপ্ৰথমে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক আহ্বান জনাব বিচাৰোঁ, সকিয়নি প্ৰদান কৰিব বিচাৰোঁ যে এইখন এখন গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশখনত এই নাজিৰা সমষ্টিটো আপুনি নাজিৰা সমষ্টিটোৰ ৰজা নহয়। কেৱল ইয়াত আপুনিয়ে নাথাকে, ইয়াত অসমীয়া মানুহ থাকে।
প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহ থাকে। গতিকে আপুনি ৰজাৰ নিচিনা আচৰণ কৰিবলৈ বাদ দিয়ক। আপুনি ৰজাৰ নিচিনা আচৰণ নকৰিব। আপুনি নাজিৰাবাসীক লজ্জিত কৰিছে। আপুনি নাজিৰাবাসীক সমগ্ৰ অসমৰ মানুহৰ ওচৰত, ভাৰতৰ মানুহৰ ওচৰত অপমানিত কৰিছে। আৰু যিটো কথা আমি সহ্য কৰিব নোৱাৰোঁ। যি প্ৰবল জাতীয়তাবোধ এই মহাপ্ৰলয়টোৱে লৈ আহিল, এটা প্ৰবল গণজোৱাৰ বা গণ আন্দোলনলৈ এইটো ৰূপান্তৰিত হ'ল গোটেই সাহাৰ্যটো। এতিয়াও মানুহ আহি আছে বিহুবোৰলৈ, এতিয়াও মানুহ আহি আছে ৰজাপুললৈ, এতিয়াও মানুহ আহি আছে হোলাং কাটনি গেলে গেলে। আৰু সেই মানুহখিনিক অপমান কৰিছে তেওঁ। গতিকে ময়ূৰ বৰগোহাঁইক আমি সকীয়নি দিছোঁ যে আপুনি ৰজাৰ নিচিনা আচৰণ বাদ দিয়ক। কেৱল নাজিৰাখন কেৱল আপোনাৰ জেগা নহয় বা ঠাই নহয়। এই নাজিৰাখনত আমি চব আছোঁ। আমি চবেই বিচাৰিছোঁ যে ইয়ালৈ চব আহক। 2 নম্বৰ যিটো কথা যে NDRF SDRF মানে হিৰোৰ নিচিনা কাম কৰিলে। আৰু তেওঁ কৈছে যে 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে বোলে কোনোৱেই নাছিল ইয়াত। তেওঁ নিজেই নাছিল 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে। আপোনালোকে হয়তো জানে, দেখিছিলে আপোনালোকে ময়ূৰ বৰগোহাঁইক 19, 20, 21 তাৰিখে যেতিয়া মানুহে পানী খাবলৈ পোৱা নাছিল, যেতিয়া NDRF SDRFক ফোন কৰি মানুহ ভাগৰি গৈছিল। মানুহ উদ্ধাৰ কৰিবলৈ NDRF SDRFক, এডমিনিষ্ট্ৰেশ্যনক, নাজিৰা যিটো সমজিল্লা প্ৰশাসন ফোন কৰি মানুহ ভাগৰি গৈছিল। তেওঁলোকে ফোন নুঠায়, মানুহক সহায় নকৰে, এখন নাও যোগান নিদিয়ে। সেই সময়ত আপোনালোকে ময়ূৰ বৰগোহাঁইক দেখিছিল নেকি? 19, 20, 21 তাৰিখে ময়ূৰ বৰগোহাঁই নাছিল ইয়াত। আপোনালোকে হয়তো জানে তেওঁ ক'ত আছিল। তেওঁ আছিল ক'ত? নাগপুৰত RSSৰ ট্ৰেইনিং লৈ। মানুহ এইফালে মৰিছে, মানুহ 100জনতকৈ বেছি মানুহ অফিচিয়েলি ঢুকাইছে, 200তকৈ বেছি মানুহ সন্ধানহীন হৈ আছে, হাজাৰ হাজাৰ ঘৰ ধ্বংস হৈ গ'ল, 10,000তকৈ বেছি জীৱ জন্তু পশুধন মৰিলে। আৰু ময়ূৰ বৰগোহাঁই 19, 20, 21 তাৰিখে ক'ত আছিল? RSSৰ অফিচত ট্ৰেইনিং। এটা কথা কৈ দিওঁ যে মন জিলা আৰু লংডিং জিলাত যিদিনা ভূমিস্খলন হৈছিলে, বিৰাট পৰিমাণৰ মানে 17, 18, 19 তাৰিখে বৰষুণ হৈছিলে। এই কথাটো কি অসম চৰকাৰে জনা নাছিল? 5 ঘণ্টাৰ আগত মন জিলাত আৰু লংডিং জিলাত তাণ্ডৱ সৃষ্টি কৰিছে বিষয়ে, সেই কথাটো কি চৰকাৰখনে জনা নাছিল? কিয় অসমৰ মানুহক বা এই 3খন জিলাৰ মানুহক সতৰ্ক কৰি নিদিলে বা জাননী নিদিলে যে এনেকুৱা এটা ঘটনা ঘটিব পাৰে? 1 নম্বৰ, ৰাজ্য চৰকাৰৰ এই ভূমিকাটোত আমি সন্দেহ প্ৰকাশ কৰিছোঁ। কাৰণ আপোনালোকে জানে যে বিজেপি RSSক যদি ৰেজিষ্ট কৰি আছে, এইটো অঞ্চলেই ৰেজিষ্ট কৰি আছে, প্ৰতিৰোধ কৰি আছে। আমি এতিয়া সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ, আঁৰত কিবা ষড়যন্ত্ৰ আছিল নেকি? তাৰপিছত প্ৰশাসনৰ ভূমিকাটোতো আৰু ক'ব নালাগে। মানুহে ফোন কৰি পাগল হৈ গ'ল, তেওঁলোকে ফোন ৰিচিভ নকৰে। নাজিৰাৰ সমজিল্লা আয়ুক্ত, চাৰ্কল অফিচাৰ, দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্বত থকা বিষয়ববীয়াসকল কোনোৱেওতো নেদেখিলে। মানুহ দেখিছিলে নেকি? সাধাৰণ মানুহেহে উদ্ধাৰ কৰিছে মানুহখিনিক, সাধাৰণ মানুহেহে উদ্ধাৰ কৰিছে। চৰকাৰেতো 7 দিনলৈকে কি কৰি আছে একো গমেই নাপায়। সাধাৰণ মানুহে খুৱাইছে, সাধাৰণ মানুহে পিন্ধাইছে, সাধাৰণ মানুহেই উদ্ধাৰ কৰিছে। চৰকাৰ বোলা, এডমিনিষ্ট্ৰেশ্যন বোলা বস্তুটোৰ অস্তিত্বই নাছিল। আৰু এতিয়া তেওঁলোকে যিখিনি মানুহে মানুহখিনিক বচাই ৰাখিলে, ৰক্ষা কৰি ৰাখিলে, সেই মানুহখিনিক তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীয়ে হওক, আমাৰ সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই হওক, তেওঁলোকে অপমান কৰে।
ভাবকচোন কথাটো আপোনালোকে আহিব। আৰু এই কথাবিলাক আপোনালোকে জানে, এই কথাবিলাক যেতিয়া মুখ্যমন্ত্ৰী নেপালী খুঁটিলৈ আহিছিল, প্ৰথমবাৰ যেতিয়া আহিছিল, নেপালী খুঁটিলৈ আহোঁতে মুখ্যমন্ত্ৰী তেতিয়া আপোনালোকে দেখিলে যে বিৰাট ডাঙৰ দুটা ঘটনা ঘটিছে। আপোনালোকে মন কৰিছেনে নাই কৰা আমি নাজানো। দুটা ঘটনা ঘটিছে সেইদিনা। এগৰাকী মহিলাই মুখ্যমন্ত্ৰীক অভিযোগ দিলে যে আপোনালোক এই ঔগুৰিজান, যিটো ঔগুৰিজান বাগানৰ খনন, এইটো সকলোৱে কৈ আছে, দিখৌৰ পাৰৰ খননটো, সেইখিনিলৈ ডিটেইলছত নাযাওঁ, যে ঔগুৰিজান বাগানটো যিটো খনন হৈ আছে সেইটো আপুনি বন্ধ কৰি দিয়ক, নহ'লে আমাৰ ঘৰবিলাক ভাগি থাকিব, আমাৰ ঘৰবিলাক নাইকিয়া হৈ যাব, আমি শেষ হৈ যাম। তেতিয়া মুখ্যমন্ত্ৰীৰ যিটো অভিব্যক্তি আপোনালোকে দেখিলে, প্ৰথম ঘটনা, তেওঁ মানুহগৰাকীক উল্টা সোধে যে ক'ত হৈছে, কি হৈছে, এনেকুৱা ধৰণৰ প্ৰশ্নটো কৰিছে। আপোনালোক সকলো তাত আছিলে। যেতিয়া মহিলাগৰাকীয়ে আৰু অকণমান বৰ্ণনা কৰিবলৈ গ'ল, তেতিয়া ময়ূৰ বৰগোহাঁই আহি তাৰ মাজতে জঁপিয়াই দিছেহি। আপোনালোকে দেখিছেনে নাই ভিডিঅ'টো? ময়ূৰ বৰগোহাঁই আহি তাতে জঁপিয়াই দিছেহি আৰু কি কৈছে যে হ'ব হ'ব আমি চাই ল'ম। আজি আমাৰ ভয় হৈছে যে ময়ূৰ বৰগোহাঁইও এই গোটেই চক্ৰটোৰ লগত জড়িত আছে নেকি। কাৰণ আমাৰ ওচৰত এখন ফটো পৰিছেহি, পাব্লিক ডকুমেণ্ট সকলোৰে লগতে আছে। আমাৰ ওচৰত এখন ফটো পৰিছেহি। এই ফটোখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ দেই। এইখন আপোনালোকে চাব, এইখন ফটো, এইখন ফটো। এতিয়া ফটোখন যদি মই এক্সপ্লেইন কৰি দিওঁ, ফটোখন, তেতিয়াহ'লে আপুনি দেখিব এইজন ময়ূৰ গোহাঁই দেখিছে। এই যে টুপি পিন্ধি আছে মানুহজন, এই টুপি পিন্ধি থকা মানুহজন সকলোৱে আমাৰ ইয়াত চিনি পায়। নামটো হৈ গ'ল নিয়ামতুল্লাহ খান। নিয়ামতুল্লাহ খান কোন? তেওঁ বিহু বৰৰ মানুহ। নিয়ামতুল্লাহ খান হ'ল আমি যি কৈ আছোঁ মাতলো কন্যাক গেঙৰ অন্যতম মূল মানুহ। এই মানুহজনে, এই নিয়ামতুল্লাহ খান, এই মানুহজনে যিটো হাৰত পাহাৰ ধ্বংস কৰি কয়লা উলিয়াই আছে, সেইটো তবৰ মানিব লাগিব আপোনালোকে। তেওঁ এতিয়া চাওক, এই বিজেপিৰ টুপিটো পিন্ধি আছে, এইটো বিজেপিৰ টুপি পিন্ধিছে, দেখিছেনে আপোনালোকে? এটা বিজেপিৰ টুপি, এজন নিয়ামতুল্লাহ খান আৰু ময়ূৰ গোহাঁইৰ লগত। আমি কোৱা নাই যে ময়ূৰ গোহাঁই এই চক্ৰটোত লিড লৈ আছে, কিন্তু নিয়ামতুল্লাহ খানৰ লগত যদি ময়ূৰ গোহাঁই ফটো তোলে, তেতিয়াহ'লে আমাৰ উদ্বিগ্নতাটো বাঢ়ি যায় যে আমাৰ সমষ্টিৰ বিধায়কজনো এই গোটেই চক্ৰটোৰ লগত জড়িত হৈ আছে নেকি। আৰু ইণ্টাৰেষ্টিং, ফটোখনত চাব, এইজন দেখিছেনে? এইজন নিয়ামতুল্লাহ খান আৰু ময়ূৰ বৰগোহাঁইৰ মাজৰ এইজন হৈ গ'ল মাতলো কন্যাকৰ বৰপুত্ৰ, ডাঙৰ পুত্ৰ। তেওঁৰ নাম হ'ল লামুং কন্যাক। আৰু মাতলো কন্যাক কোন চাগে আৰু বুজাই ক'ব নালাগে, আমেদ কন্যাক কোন চাগে আপোনালোকক বুজাই ক'ব নালাগে, যে আমাৰ বিধায়কগৰাকীয়ে যদি নিয়ামতুল্লাহ খান আৰু আমেদ কন্যাকৰ পুত্ৰক লৈ ফটো উঠে, আমি কোৱা নাই যে ফটো উঠিব নোৱাৰে, ফটো চবেই উঠিব পাৰে, কিন্তু যদি এইটো এটা অশুভ চক্ৰত পৰিণত হৈছে, অশুভ চক্ৰত যদি এটা পৰিণত হৈছে, আমি শুনিছোঁ যে এবাৰ চিণ্ডিকেটৰ আগতে পীযুষ হাজৰিকাহঁতে চলাইছিলে চিণ্ডিকেটটো, গোটেই কয়লাৰ চিণ্ডিকেটটো, এবাৰ নতুন মানুহক দিব বিচাৰিছে। আৰু ময়ূৰ বৰগোহাঁয়ে নিয়ামতুল্লাহ খান আৰু আমেদ কন্যাকৰ বৰপুত্ৰক লৈ ফটো উঠিছে। এইটো ইলেকশ্যনৰ আগৰ ফটো। নিয়ামতুল্লাহ খানে বিজেপিৰ টুপি পিন্ধি আছে, আপুনি দেখিছে। এতিয়া আমাৰ উদ্বিগ্নতা এইকাৰণেই বাঢ়িছে যে যদি আমাৰ সমষ্টিৰ বিধায়কজনে এইবিলাক কয়লা মাফিয়াৰ লগত
সম্পৰ্ক ৰাখে, মাতৃকন্যাকৰ বৰপুত্ৰৰ লগত সম্পৰ্ক ৰাখে, আমি নাগালেণ্ডৰ কয়লাৰ খনন বন্ধ কৰিব পাৰিমনে? আমি নাগালেণ্ডৰ কয়লা খনন বন্ধ কৰিব পাৰিমনে? আমি দিখৌৰ যিটো খনন, দিখৌৰ যিটো আপোনালোকে জানে দিখৌখন কেনেকৈ খান্দি শেষ কৰি পেলাইছে, আপোনালোক স্থানীয় সাংবাদিক সকলোৱে জানে দিখৌখন কেনেকৈ খান্দি শেষ কৰি পেলাইছে গোটেই দিখৌৰ পাৰবিলাক। যদি স্থানীয় বিধায়কজনেই এই মাফিয়াবিলাকৰ লগত লগ লাগে তেতিয়াহ'লে আমি আমাৰ জেগাবিলাক বচাব পাৰিমনে? আমি নাজিৰাখন, আমাৰ শিমলুগুৰি, আমাৰ চেতিয়া সন্দিকৈ গাঁও, আমাৰ বিহুবৰ, আমাৰ চন্ত, আমাৰ ৰজাপুল, আমাৰ হোলাং কাটনি, গেলেকী এইবিলাক ঠাই আমি বচাব পাৰিমনে? মই পুনৰবাৰ কৈছোঁ, ময়ূৰ বৰগোহাঁই ইয়াত জড়িত, সম্পূৰ্ণ জড়িত আছেনে নাই সেইটো সময়ে তাৰ উত্তৰ দিব, কোনো লুকুৱাই ৰাখিব নোৱাৰে। কিন্তু এটা কথাটো খাটাং যে এই ফটোখনে আমাক উদ্বিগ্ন কৰিছে, এই ফটোখনে আমাক উদ্বিগ্ন কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাব বিচাৰোঁ এই সংবাদমেলৰ যোগেদি যে এই নগাপাহাৰৰ কয়লা খনন, দিখৌৰ মানে পাৰ খনন এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে কয় যে মই কেনেকৈ বন্ধ কৰিম। মুখ্যমন্ত্ৰীয়ে কৈছিল নাই বাৰু মই কেনেকৈ বন্ধ কৰিম? তাৰমানে গোটেই ঘটনাটোক লৈ মুখ্যমন্ত্ৰীৰ যিটো কেজুৱেল এটিচিউড, অতি তুলুঙা যিটো, তেওঁ কয় যে মই কেনেকৈ বন্ধ কৰিম খনন, নাগালেণ্ডত হৈছে। তুমি নাগালেণ্ডত কয়লা খননটো বন্ধ কৰিব নোৱাৰা, তোমাক আকৌ নৰ্থ ইষ্টৰ নেডাৰ অধ্যক্ষও পাতি ৰাখে। তুমি ঠিক আছে, তুমি নাগালেণ্ডৰ কয়লা খননটো তুমি বন্ধ কৰিব নোৱাৰা, কিন্তু নাগালেণ্ডৰ কয়লাখিনি নিজে উৰি উৰি গৈ বিহাৰ আৰু ঝাৰখণ্ডলৈ গুচি নাযায় শ্ৰীৰামপুৰ গেট হৈ। নাগালেণ্ডৰ কয়লাখিনি যদি যাব লাগে নাগিনীমাৰা হৈ যাব লাগিব, নাগিনীমাৰা হৈ আমাৰ এইটো ৰাস্তাত যাব লাগিব, যদি যাব লাগে গেলেকী হৈ যাব লাগিব, আৰু যদি যাব লাগে তুলি হৈ যাব লাগিব, আৰু আমাৰ ৰাস্তাৰ মাজেদিয়েতো পাৰ হৈ যাব লাগিব। কয়লাখিনিতো নিজে উৰি উৰি নাযায়। তুমি পিছে সেইটো বন্ধ কৰিব পাৰিবানে নোৱাৰা? গতিকে আমি এই সংবাদমেলৰ যোগেদি আমাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে অতি তুলুঙা মন্তব্য দিয়া বন্ধ কৰক। এই বানপানী, এই মহাপ্ৰলয় কি কাৰণে হ'ল ইয়াৰ এটা তদন্ত দিয়ক, চিবিআইৰ তদন্ত দিয়ক। আৰু আমাৰ সমষ্টি, নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইক আমি আহ্বান জনাওঁ যে এই যি অশুভ চক্ৰ এটা তৈয়াৰ হৈ উঠাৰ নিচিনা আমি গম পাইছোঁ বা আমি জানিছোঁ, সেইটো যাতে বন্ধ হয় আৰু অসমীয়া জাতিক, অসমীয়া মানুহক তেওঁ কালি যিটো অপমান কৰিলে সেই অপমানটো যাতে আৰু ভৱিষ্যতে নকৰে তেওঁক আমি আহ্বান জনালোঁ। ধন্যবাদ। যিবিলাক মানুহে সহায় কৰিছে, যিবিলাক মানুহে এই বান সাহায্যটোক এটা গণ আন্দোলনৰ পৰ্যায়লৈকে লৈ গ'ল, সেই মানুহবিলাককে তেওঁ আকৌ আক্ৰমণ কৰিছে। আৰু তেওঁৰ কথা প্ৰকাৰান্তৰে এটাই কথা যে মানুহবিলাকে মানে তেওঁ বান সাহায্যটো যদি মানুহবিলাকে নিদিয়ে তেওঁ বেছি ভাল পায়। হিমন্ত বিশ্ব শৰ্মাই খুদ নিজ মুখে স্বীকাৰ কৰিছে যে 7 দিনলৈকে চৰকাৰৰ কোনো অস্তিত্ব নাছিল। কেৱল অসমৰ জনতাই, আজিৰ ডেটতো আপোনালোকক কৈছোঁ, অসমৰ জনতা যদি উবুৰি খাই নপৰিলেহেঁতেন মানুহ ডিহাইড্ৰেশ্যনত মৰিলহেঁতেন, পানী খাবলৈ নাপায় মানুহ মৰিলহেঁতেন, খাবলৈ নাপায় মানুহ মৰিলহেঁতেন। আজিৰ ডেটতো আপোনালোকে তেওঁলোকে কি কৰি আছে দেখি আছে, তেওঁলোকে কি কৰি আছে দেখি আছে, তেওঁলোকৰ চেলা চামুণ্ডাবিলাকে কি কৰি আছে দেখি আছে।
আজি 15,000 টকা তেওঁলোকে সাহায্য ঘোষণা কৰিলে। 15,000 টকাটো তেওঁলোকে সঠিকমতে প্ৰতিটো পৰিয়ালক দিব পাৰিলেনে? প্ৰতিটো পৰিয়ালক 15,000কৈ দিব পাৰিলেনে? খুদ বিহুবৰ অঞ্চলত, বিহুবৰৰ মানে 2 নং ৱাৰ্ড, 6 নং ৱাৰ্ডৰ পৰা আৰম্ভ কৰি কেইবাটাও ৱাৰ্ডত এতিয়ালৈকে 15,000 টকা পোৱা নাই। সেইটো তেওঁলোকে বন্ধ কৰি দিলে। এটা কামো তেওঁলোকে ঠিকমতে কৰিব পৰা নাই। আৰু তেওঁলোকে পৰা নাই, চৰকাৰে পৰা নাই। জনতাই যেতিয়া ষ্টেণ্ড লৈ ল'লে, জনতা যেতিয়া আহিলে, তেতিয়া তেওঁলোকৰ গা পৰিল। সকলো হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টিয়ান সকলো লগ হৈ যেতিয়া তেওঁলোক আহিল, তেতিয়া তেওঁলোকৰ গা পৰিল। আৰু তেওঁলোকে এতিয়া ক'ব বিচাৰিছে যে এতিয়া নাহিলেও হ'ব। তাতে দুটা এংগল জড়িত হৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মা আৰু ময়ূৰ বৰগোহাঁইহঁতৰ কাৰণে সেইটোৱে আটাইতকৈ ডাঙৰ ভয়, যে অসমীয়া মানুহখিনি একলগ হৈ যোৱাটো, তেওঁলোকে যিটো ৰাজনীতিৰ যোগেদি অসমৰ মানুহখিনিক ভাগ ভাগ কৰি আছিলে, হিন্দু মুছলমান কৰি আছিলে, কিন্তু এইবাৰ মহাপ্ৰলয়টোৱে গোটেই মানুহবিলাকক একত্ৰিত কৰি দিলে আৰু তেওঁলোকৰ ৰাজনীতি উফৰি গুচি গ'ল। আৰু সেইটোৱে আটাইতকৈ ডাঙৰ বিজেপি RSSৰ কাৰণে ভয়। আৰু সেইকাৰণেই ময়ূৰ বৰগোহাঁয়ে বিচৰা নাই যে ইয়াতে সাহায্য আহক। আৰু তেওঁৰ কালি এটিচিউডটো আপোনালোকে দেখিলে, কি ধৰণৰ এটিচিউড। সেই বাদ দিয়ক, সেই মানে গুণ্ডা মাবালীবিলাক, গলিৰ গুণ্ডাবিলাকৰ যিটো মানে ভাষা, গলিৰ গুণ্ডাবিলাকৰ যিটো ভাষা, সেই ধৰণৰ তেওঁৰ ভাষা। গতিকে আমি ময়ূৰ বৰগোহাঁইক সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে নাজিৰাখনৰ আপুনি ৰজা নহয়। আপুনি নিজকে যদি ৰজা বুলি ভাবিছে, তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আপুনি অসমীয়া জাতিক, গোটেই এছামিজ কমিউনিটিটোক আপুনি যি অপমান কৰিছে, তাৰ কাৰণে আপুনি ক্ষমা খুজিব লাগে। অসমীয়া জাতিৰ ভৰিত পৰি ক্ষমা খুজিব লাগে। অসমীয়া মানুহৰ ভৰিত পৰি ক্ষমা খুজিব লাগে। আৰু এনেধৰণৰ যিটো কাৰবাৰ তেওঁৰ, এইটো যাতে তেওঁ আৰু ভৱিষ্যতে নকৰে। নাজিৰাবাসীক এনেকৈ অপমান কৰাৰ, নাজিৰাবাসীক এনেকৈ লাঞ্ছনা দিয়াৰ, এনেকৈ মানে মানুহৰ আগত হেয় কৰাৰ কোনো অধিকাৰ তেওঁৰ নাই। আৰু তেওঁ নিবিচৰাৰ বহুত কাৰণ আছে, আপোনালোকে জানে সেইবিলাক কথা। আপোনালোকে জানে যে এই বানপানীৰ মূল কাৰণটোৱে হৈ গ'ল নগাপাহাৰৰ কয়লা খনন, আবৈৰ পৰা হোৱা দিখৌৰ ৰিভাৰ খনন, দিখৌৰ পাৰ খনন। সেই কথাটো আপোনালোকে জানে। আটাইতকৈ ডাঙৰ মূল কাৰণ দুটা, এই দুটাই। সুশান্ত গোহাঁইৰ নেতৃত্বত আমাৰ গেলেকী, আমাৰ তুলি আৰু নাগিনীমাৰাত যি চিণ্ডিকেট চলি আছে, সুশান্ত গোহাঁইৰ লিডাৰশ্বিপত যি নগাপাহাৰত কয়লা খনন হৈ আছে, ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত, লিডাৰশ্বিপত আপাৰ টিৰু আৰু লোৱাৰ টিৰুত যি কয়লা খনন কৰি থকা হৈছে, ব্যাপক বনধ্বংস, পাহাৰ ধ্বংস কৰি থকা হৈছে, তাৰ কাৰণেই যে এই বানপানী হ'ল, এই কথাটো সকলোৱে জানে। সেইটো আৰু লুকাই লাভ নাই। এই দুটা মানুহ অসমৰ আটাইতকৈ ডাঙৰ ভিলেইন, অসমৰ সাম্প্ৰতিক সময়ৰ আটাইতকৈ ডাঙৰ ভিলেইন হ'ল, অসুৰ হ'ল, দানৱ হ'ল এই দুটা মানুহ, সুশান্ত গোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰীৰ সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আৰু সেই খননত আমি কি কাৰণে উদ্বিগ্ন হৈছোঁ? এইবাৰ যিটো মহাপ্ৰলয়, এই মহাপ্ৰলয়টোৱে আমাৰ নাজিৰা আৰু শিৱসাগৰক যিটো অৱস্থা কৰিলে, তাৰ পৰা উঠিবলৈ আমাক এটা প্ৰজন্ম লাগিব, 25 বছৰ মিনিমাম লাগিব। 25 বছৰ লাগিব আমাক।
মিনিমাম আমাৰ আকৌ আমাৰ নৰ্মেল পৰিৱেশটো ঘূৰি আহিবলৈ। আমি উদ্বিগ্ন হৈছোঁ তাত যে এইদৰে যদি অবাধ হাৰত নগাপাহাৰত, মন জিলা, লংডিং জিলা বা তিৰুৰ ফালে এইদৰে যদি কয়লা খনন হৈ থাকে, পাহাৰ ধ্বংস হৈ থাকে, তেতিয়াহ'লে এই বানটোতো প্ৰতি বছৰে আহিব।